ইয়াতে ঢেঁকীৰে গুড়ি খুন্দি থকা হৈছে আৰু ইয়াতেই পিঠা বনাই একেবাৰে সতেজ পিঠা বিক্ৰী কৰি থকা হৈছে আৰু আপোনালোকে আহি ইয়াৰ পৰা এনেদৰে পিঠা ক্ৰয় কৰিব পাৰিব আৰু এই বস্তুটো ক'ত চলি আছে বলক আজি চাবলৈ যাওঁ। নমস্কাৰ সকলোকে ভোগালী বিহুৰ বহুত আন্তৰিক শুভকামনা জনাইছোঁ। ভোগালীত ভোগৰ লগতে যেন ৰঙৰেও উপস্থিত পৰক সকলোৰে জীৱন তাৰে কামনা কৰিছোঁ। মই এতিয়া আছোঁ দীঘলী পুখুৰীত আৰু এইফালে যদি চাই এইখিনি হ'ল দীঘলী পুখুৰী আৰু দীঘলী পুখুৰীৰ মানে নান্দনিক সৌন্দৰ্য এইফালে আপোনালোকক দেখুৱাল আৰু দীঘলী পুখুৰীৰ ঠিক সন্মুখতেই মানে ৰাস্তাটোৰ সেইটো পাৰে চিৰচেনেহী কলা কৃষ্টিৰ উদ্যোগত ভোগালী আয়োজন কৰা হৈছে। মানে দুঠাইত তাত আছে আৰু এতিয়া ৰাস্তাটো পাৰ হৈ মই তাত গৈ আছোঁ আৰু মানে দুঠাইত একেলগে তাত ভোগালীৰ আয়োজন কৰা হৈছে আৰু ৰাস্তাটো পাৰ হৈ গৈ আছোঁ আৰু ভোগালীৰ আয়োজন কিন্তু খুবেই ধুনীয়াকৈ কৰিছে। 17তম ভোগালী আয়োজন এফালে যদি চাই 9 জানুৱাৰীৰ পৰা 13 জানুৱাৰীলৈকে আছে। ভোগালী বুলি ক'লেতো কথাই নাই, চাৰিওফালে কেৱল ভোগৰে সমাহাৰ। বিভিন্ন প্ৰকাৰৰ কত যে কিমান ভোগৰ মানে পিঠা পনাৰ ব্যৱস্থা কৰা হয় এই ভোগালী বিহুত আপোনালোকে সকলোৱে জানে আৰু ইয়াতো বিভিন্ন প্ৰকাৰৰ ভোগৰ তালিকা মানে ভোগৰ এই বস্তুবিলাক দেখিবলৈ পাব। ইয়াত সৰু ভোগৰ দৈ ক্ৰীম পোৱা যায় আৰু মুঠতে এইফালে চাওক বাঁহৰ চুঙাৰ যি চুঙা পিঠা আৰু মুঠতে ভোগৰে এই ভোগালীৰ আয়োজন মানে উভয় নদী হৈ আছে আৰু এইফালে যদি চাই মুঠতে ইয়াতে মানুহৰো যথেষ্ট মানুহৰো ইয়াতে সমাগম ঘটিয়ে আছে আহিয়ে আছে আৰু বহুতে ইয়াৰ পৰা পিঠা ক্ৰয় কৰি আছে আৰু ইয়াতে চাহো দি থকা হৈছে আৰু ইয়াৰ পৰা পিঠা ল'লোঁ। এইটো পিঠা মোৰ খুবেই প্ৰিয়, মানে দুবিধ পিঠাই মোৰ খুবেই প্ৰিয় আৰু চাহকাপ ইয়াতে খাই ল'লোঁ আৰু ভোগালী বিহুৰ প্ৰথমবাৰ এইবাৰ নাহতে এইবাৰ এনেদৰে পিঠাৰ জুতি লৈছোঁ আৰু পিঠা খাই কিন্তু খুবেই তৃপ্তি পালোঁ। এতিয়া মই তাৰ পৰা ওলাই আহিলোঁ আৰু তাৰ ওচৰতে মানে একেখিনি ঠাইতে এফালে যদি চাই বৰ অসমৰ উদ্যোগত বৰ অসম ভোগালী মেলা হৈ আছে আৰু ইয়াতো এপাক মাৰি আহোঁ বলক। সন্মুখতে এইফালে দীঘলী পুখুৰী আৰু দীঘলী পুখুৰীৰ এইটো পাৰে মানে ৰাস্তাটোৰ এইটো পাৰে এইফালে ভোগালী মেলা চলি আছে। ৰামদিয়াৰ দৈ ক্ৰীম পোৱা যায় ইয়াতো আৰু ইয়াতো যদি চাই মানে ভোগালী বিহুৰ বিভিন্ন প্ৰকাৰৰ খাদ্য সম্ভাৰেৰে পিঠা পনাৰে এই মেলাটো মানে সমাহাৰ হৈ আছে আৰু উভয় নদী হৈ আছে। ইয়াতে লোকেল মানে এইফালে যদি চাই ইয়াতেও দৈ ক্ৰীম মুঠতে বিভিন্ন প্ৰকাৰৰ পিঠা পনাৰে ঠাইখিনি উভয় নদী হৈ আছে। বিশেষকৈ ৰামদিয়াৰ দৈ ক্ৰীমৰ কাৰণে এই ঠাইখিনি খুবেই বৰ্তমান বিখ্যাত হৈ আছে আৰু ইয়াতো যদি চাই ইয়াতো ঢেঁকীৰ মাত উঠি আছে। মানে ইয়াতো একেবাৰে সতেজ পিঠা বনাই বিক্ৰী কৰি থকা হৈছে আৰু আপোনালোকে আহিলে একেবাৰে সতেজ পিঠা ইয়াৰ পৰা ক্ৰয় কৰি লৈ যাব পাৰিব। আৰু এইফালে চাওক এইফালে পিঠা বনাই থকা হৈছে, বাইদেউসকলে
পিঠা বনাই আছে লাইভ আপোনালোকক দেখুৱাইছো আৰু এইফালে চাওক পিঠা বনোৱাত তেওঁলোক ব্যস্ত হৈ আছে মুঠতে ভোগালীৰ আনন্দ ইতিমধ্যে সকলোৰে মাজত বিয়পি পৰিছে আৰু এইফালে চাওক দুটাকৈ ঢেঁকীত পিঠাগুৰি খুন্দি আছে আৰু এনেদৰে পিঠা বনোৱাত তেওঁলোক সম্পূৰ্ণৰূপে ব্যস্ত হৈ আছে আৰু এফালে যদি চাই মুঠতে চাৰিওফালে খাদ্যৰ সমাহাৰ হৈ আছে আৰু আজিৰ ভিডিঅ'টোত আপোনালোকক দুটাকৈ ভোগালী মেলা দেখুৱালো কেনেকুৱা লাগিল কমেণ্টত জনাবলৈ নাপাহৰিব